ওম শান্তি 17 এপ্ৰিল 2025 সাকাৰ মহাবাক্য। মৰমৰ সন্তানসকল, এই আত্মিক চিকিৎসালয় তোমালোকক আধা কল্পৰ কাৰণে সৰ্বদা স্বাস্থ্যৱান কৰি তোলোতা হয়। ইয়াত তোমালোক দেহী অভিমানী হৈ বহিবা। প্ৰশ্ন: পেছাগত কাম কাজ আদি কৰিও বুদ্ধিত কোনটো নিৰ্দেশনাৰ স্মৃতি থাকিব লাগে? উত্তৰ: পিতাৰ নিৰ্দেশনা হ'ল তোমালোকে কোনো সাকাৰ বা আকাৰক স্মৰণ নকৰিবা, একমাত্ৰ পিতাৰ স্মৃতি থাকিলেহে বিকৰ্ম বিনাশ হ'ব। ইয়াত কোনেও এনেকৈ ক'ব নোৱাৰে যে আজৰি নাই, সকলো কৰিও স্মৃতিত থাকিব পাৰা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. জ্ঞানী যোগী হৈ মুখেৰে সদায় ৰত্ন উচ্চাৰণ কৰিব লাগে, অতি অমায়িক হ'ব লাগে। কেতিয়াও মুখেৰে পাথৰ অৰ্থাৎ কটু বচন উচ্চাৰণ কৰিব নালাগে। 2. জ্ঞান আৰু যোগত নিপুণ হৈ নিজৰ লগতে আনৰো কল্যাণ কৰিব লাগে। নিজৰ উচ্চ ভাগ্য গঢ়ি তোলাৰ পুৰুষাৰ্থ কৰিব লাগে। অন্ধৰ লাখুটি হ'ব লাগে। বৰদান: ত্ৰিস্মৃতি স্বৰূপৰ তিলক ধাৰণ কৰোঁতা সম্পূৰ্ণ বিজয়ী হোৱা। নিজৰ স্মৃতি, পিতাৰ স্মৃতি আৰু ড্ৰামাৰ স্মৃতি, এই তিনিওটা স্মৃতিত গোটেই জ্ঞানৰ বিস্তাৰ সমাহিত হৈ আছে। জ্ঞান বৃক্ষৰ এই তিনিটা স্মৃতি, যেনেকৈ বৃক্ষৰ প্ৰথমতে বীজ হয়, সেই বীজৰ পৰা দুটি পাত ওলায়, তাৰ পাছত বৃক্ষৰ বিস্তাৰ হয়। তেনেকৈ মুখ্য হৈছে বীজ, পিতাৰ স্মৃতি, তাৰ পাছত দুটি পাত অৰ্থাৎ আত্মা আৰু ড্ৰামাৰ গোটেই জ্ঞান। এই তিনিটা স্মৃতি ধাৰণ কৰোঁতাজন স্মৃতি বা সম্পূৰ্ণ বিজয়ী হোৱাৰ বৰদানী হৈ যায়। শ্লোগান: প্ৰাপ্তিসমূহক সদায় সন্মুখত ৰখা, তেতিয়া দুৰ্বলতাসমূহ সহজে সমাপ্ত হৈ যাব। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত: সংগম যুগত ব্ৰহ্মা কুমাৰী অকলশৰীয়া হ'ব নোৱাৰে। কেৱল পিতাৰ সংগৰ অনুভৱ, সংযুক্তবোধৰ অনুভৱ জাগ্ৰত কৰা। এনেকুৱা নহয় যে পিতাটো মোৰ হয়েই, লগত আছেই, নহয়, লগত থকাৰ বাস্তৱিক অনুভৱ জাগ্ৰত হওক। তেতিয়া এই মায়াৰ প্ৰহাৰ নহ'ব, মায়া পৰাজিত হৈ যাব। কেৱল ভয় নাখাবা যে কি হৈ গ'ল, সাহস ৰাখা। পিতাৰ সান্নিধ্য স্মৃতিত ৰাখা, তেন্তে বিজয় তোমালোকৰ জন্মসিদ্ধ অধিকাৰ।